ষ্টুডিঅ'ত মই জাহ্নৱী পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 12 ফেব্ৰুৱাৰীৰ ভিতৰতে অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচন আৰু জানুৱাৰী মাহত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব লগতে অসম বিধানসভাৰ বাজেট অধিৱেশনক লৈও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লৈ আহিছে এই মুহূৰ্তৰ সবিশেষ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে বৃহৎ মন্তব্য কৰিছে ফেব্ৰুৱাৰী 12 তাৰিখৰ ভিতৰতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিন ইতিমধ্যে ঠিক কৰা হৈছে ফেব্ৰুৱাৰী 12 তাৰিখৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰা হৈছে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগতে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে সংবাদমেল যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইদৰে এতিয়া পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু পঞ্চায়ত নিৰ্বাচনক লৈও এতিয়া প্ৰস্তুতি চলি থকা দেখিবলৈ পোৱা গৈছে প্ৰতিটো পঞ্চায়ততে ইয়াক লৈ সম্পূৰ্ণৰূপে প্ৰস্তুতি চলিছে পঞ্চায়ত নিৰ্বাচনক লৈ এইদৰে প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে আৰু এই সকলোবোৰৰে মাজত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ দিন এইদৰে ঘোষণা কৰা হৈছে যেহেতু পঞ্চায়ত নিৰ্বাচনৰ দিনক লৈ সকলোৱে অপেক্ষা কৰি আছিল আৰু সেই অপেক্ষাৰ অন্ত পেলাই ফেব্ৰুৱাৰী 12 তাৰিখৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব জানুৱাৰী মাহত গতিকে ফেব্ৰুৱাৰী 12 তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু জানুৱাৰী মাহত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা প্ৰকাশ কৰাৰ দিন নিৰ্ধাৰণ কৰি দিয়া হৈছে গতিকে 30 ডিচেম্বৰৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু ৰাজ্যত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব যাক লৈ এতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুতি কৰি থকা দেখিবলৈ পোৱা গৈছে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচন 12 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰতে অনুষ্ঠিত কৰা হ'ব সমান্তৰালকৈ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশনক লৈও এইদৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা চলিছে আৰু এতিয়া ফেব্ৰুৱাৰীতে এই অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছো ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা যাতে বহুত বেছি খা খৰচ কৰিব নালাগে এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয় কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়ালে সেইটো ফাৰ্ষ্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায় তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰি যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে কিন্তু কোকৰাঝাৰত এটা সিগনিফিকেন্ট কাম এটা যাতে কৰিব পাৰি হয় ৰাজ্যপালৰ অভিভাষণ নহলে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা এই দুইটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু দুই এদিনতে বিটিআৰ কৰ্তৃপক্ষৰ লগত কথা পাতি এই বিষয়ে আমি সিদ্ধান্ত ল'ম আৰু
মই ভাবোঁ যে এই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পতা এটা বহুদিনীয়া ইচ্ছা এটা আছিলে বিটিআৰৰ ৰাইজৰ, আমাৰ বিধানসভাৰ অধ্যক্ষৰ। তাৰ জৰিয়তে এইটো আমি সমাপন